বৃহস্পতিবাৰৰ পৰা ঐতিহাসিক যি তিৱা গুহা দেওৰজাৰ জোনবিলৰ বাকৰিত 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে আৰু মই বিমল বৰ্তমান উপস্থিত আছোঁ জোনবিলৰ পৰা যিহেতু আজি দ্বিতীয় দিনৰ কাৰ্যসূচী হিচাপে পুৱাৰে পৰা আজি বিনিময় কথা সম্পাদন হৈছিল। ইয়াত পাহাৰৰ পৰা যিসকল মামী আহিছিলে ভৈয়ামৰ লোকসকলৰ লগত তেওঁলোকে পাহাৰৰ যি উৎপাদিত সামগ্ৰী লাৰু পিঠা কচু আদি বিভিন্ন ধৰণৰ যি তেওঁলোকৰ সামগ্ৰী জালুক জলকীয়াৰ পৰা বিভিন্ন ধৰণৰ যি সামগ্ৰীসমূহ লৈ এই ভৈয়ামৰ যিসকল লোক আছিলে লোকসকলৰ সৈতে লাৰু পিঠা বিনিময় কৰিছিল। সান্দহ চিৰা মুড়ি লাৰু আদি বিভিন্ন ধৰণৰ যি খাদ্য সামগ্ৰী আছিলে এই সামগ্ৰীসমূহ বিনিময় কৰিছিল। যিহেতু বিনিময় প্ৰথা ইতিমধ্যে বিশ্বৰ পৰা বিলুপ্তি হৈছে, বৰ্তমান বিশ্বায়নৰ যুগত যি বিনিময় প্ৰথা একমাত্ৰ থল হিচাপে আছে হয়তো জোনবিল মেলাই। আৰু এই জোনবিল মেলাৰ বাকৰিতে যি বিনিময় প্ৰথাৰে উজলি উঠিছিলে আৰু 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছিল। আৰু ইতিমধ্যে যিসকল পাহাৰৰ মামীসকল আহিছিলে মামীসকল তেওঁলোকৰ যি এই পুৱা যিহেতু তেওঁলোকে যি বিনিময় প্ৰথা আছিলে বিনিময় প্ৰথা সম্পাদনা কৰিলে। সম্পাদনা কৰাৰ পিছতে তেওঁলোকে বৰ্তমান তেওঁলোকৰ যি ধৰ্মীয় যাত্ৰা হৈছে আৰু তেওঁলোকে যি ইয়াৰ পৰা যিসমূহ তেওঁলোকে লাৰু পিঠা সান্দহ আদি তেওঁলোকে ভৈয়ামৰ লোকসকলৰ সৈতে তেওঁলোকে বিনিময় কৰিছিলে। সেই বিনিময়ৰ যিসমূহ সামগ্ৰী আছে সামগ্ৰীসমূহ লৈ তেওঁলোকে ইতিমধ্যে ঘৰমুৱা হোৱা পৰিলক্ষিত হৈছে। আৰু মই প্ৰতিদিন টাইমত দৰ্শকসকলক ইয়াৰ সমগ্ৰ দৃশ্য দেখুৱাবলৈ যত্ন কৰিছোঁ। আচলতে এটা কথা ক'ব লাগিব যে এক সম্প্ৰীতি তথা সমন্বয়ৰ মেলা জোনবিল মেলা। আৰু জোনবিল মেলাই বৃহস্পতিবাৰৰ পৰা 3 দিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছিল। আৰু আজি এই কেইবাটাও কাৰ্যসূচী ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে। পুৱা যি বিনিময় প্ৰথা আছিলে বিনিময় প্ৰথাৰ পিছতে এই যি সমূহীয়া মৎস্য চিকাৰ জোনবিলত সমূহীয়া মৎস্য চিকাৰ হৈছিলে। আৰু এই মৎস্য চিকাৰৰ পিছতে যি কুকুৰা যুঁজ সম্পাদন হৈছিলে এই মেলাস্থলীতে। আৰু ইতিমধ্যে ইয়াত বিভিন্ন বাণিজ্য মেলাও অনুষ্ঠিত হোৱা পৰিলক্ষিত হৈছে। ইয়াৰ যি সামগ্ৰিক পৰিৱেশ মই দেখাবলৈ যত্ন কৰিছোঁ। আচলতে লোকাৰণ্য হৈ পৰিছে যি মেলাথলী জোনবিলৰ ঐতিহাসিক মেলাথলী গুহা দেওৰজাৰ যি জোনবিল মেলা এই জোনবিল মেলাই এক সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে অসমৰ লগতে যি তিৱা জনগোষ্ঠীৰ লগতে যি মৰিগাঁও জিলা আছে মৰিগাঁও জিলাবাসীলৈ। আৰু এনেদৰে বিভিন্ন কাৰ্যসূচীৰে যি অনুষ্ঠিত হৈছে জোনবিল মেলা। আৰু যিহেতু এটা কথা ক'ব লাগিব যে প্ৰথম দিনাখন যি কাৰ্যসূচী আছিলে বৃহস্পতিবাৰৰ দিনাখনেই পুৱা যি মাংগলিক পৰ্ব আছিলে সেই মাংগলিক পৰ্ব তেওঁলোকে সম্পাদনা কৰিছে ঐতিহাসিক যি দেওশাল চাৰিভাই শিৱ থান আছে শিৱ দেওশাল থানত। আৰু তাৰ পৰাই তেওঁলোকে জোনবিল মেলাৰ যি শুভাৰম্ভ কৰিছিলে। আৰু ৰজাৰ বা বিষয়াসকলে এই জোনবিল মেলাৰ যি শুভাৰম্ভণি কৰিছিলে দেওশালৰ পৰাই। তাৰপিছতে তেওঁলোকে আহিছিলে আৰু তাৰপিছতে এই যি পাহাৰৰ মামীসকল আছিলে মামীসকলে বৃহস্পতিবাৰে আহিছিলে জোনবিল মেলাশালীলৈ অহাৰ পিছতে তেওঁলোকে অস্থায়ীভাৱে পজা ঘৰ সাজি খেৰ নৰা বাঁহ আদিৰে তেওঁলোকে পজা ঘৰ সাজি নিশাটো ইয়াতে কটাইছিলে। আৰু কটোৱাৰ পিছতে আজি শুকুৰবাৰে ঢলপুৱাতে তেওঁলোকে বিনিময় কথা সম্পাদন কৰিলে ভৈয়ামৰ লোকসকলৰ লগত। আৰু মই ইয়াৰ মেলা সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ সৈতে যিমান দূৰ সম্ভৱ হয় এগৰাকী ব্যক্তি উপস্থিত আছে, মই তেখেতৰ পৰা কিছু কথা মেলা সম্পৰ্কে জানিবলৈ চেষ্টা কৰিম। যিহেতু জোনবিল মেলা অনুষ্ঠিত হৈছে 3 দিনীয়া হয়, নমস্কাৰ আপোনালোকক। আচলতে জোনবিল মেলাটো প্ৰতি বছৰেতো হয়। এইটো হ'ল গুহা দেওৰজাৰ এটা পৰম্পৰাগত এটা উৎসৱ হয়, যিটো উৎসৱ আজি বহু শতিকা দিনৰ পৰা চলি আছে। আজি ইয়াতে মই জোনবিল মেলা চাবলৈ আহিছোঁ। আচলতে ইয়াতে দেখিছে আপোনালোকে বহুত আদা কচু কিবা কিবি এইবিলাক যিটো আমাৰ সাধাৰণতে ইয়াতে মানে আমি নাপাওঁ সেইটো ইয়াত বিনিময়ৰ দ্বাৰা আমি পাওঁ। কেনেকৈ পাওঁ? এইটো বিনিময় প্ৰথা দি আমি পাওঁ। আৰু এইটো হ'ল পূৰ্বপুৰুষৰ পৰা চলি আহিছে। গতিকে বিনিময় প্ৰথা এতিয়া বৰ্তমান শেষ হ'ল আৰু মৎস্য চিকাৰো শেষ হ'ল। আৰু এতিয়া তেওঁলোকে দুৱাৰ ৰাখি থাকি আজি এতিয়া তেওঁলোকে ঘৰমুখীয়া হ'ব। গতিকে সেই মামীবিলাক এতিয়া আজি ঘৰমুখীয়া হ'ব। আৰু আপোনালোকে পৰিলক্ষিত কৰিছে চাগে যে সকলো মামীবিলাক এতিয়া ইয়াৰ পৰা নিজৰ সমন্বয়ৰ বাৰ্তা কঢ়িয়াই আনিছে জোনবিল মেলাই টোটেল এটা সমন্বয় বাৰ্তা বঢ়াই ৰাখিছে। কাৰণ যিটো ভৈয়াম আৰু আমাৰ থলুৱা যিটো ভৈয়াম আৰু পাহাৰৰ মাজত এটা সম্বন্ধই ৰক্ষা কৰিছে।